ৰাজ্যত দুটাকে ঘটনা সংঘটিত হৈছে। আজি শিৱসাগৰত বাপেকে পুতেকক খোৱা পাতিতেই খতম কৰি দিলে। আনফালে যোৱাকালি নলবাৰীত পুতেকে বাপেকক বিচাৰি বিচাৰি গৈ খতম কৰি দিলে। বুজি পাইছেনে? এতিয়া আপোনালোকে কওক, মই শাক খোৱা ভাত খোৱা ভিডিঅ' দিব লাগে নে সমাজৰ এই ভিডিঅ'বিলাক মই বাৰ্তা প্ৰেৰণ কৰিব লাগে যে মদ বন্ধ হ'ব লাগে? মদ খাওক, কিন্তু মদক আপোনাক খাবলৈ নিদিব। আমি মদ খোৱা মানুহ বহুত দেখিছোঁ, বহুত শুনিছোঁ। মদে ইমান অপকাৰ নকৰে যদি আপুনি মদক খাইছে। যেতিয়া আপোনাক মদে খোৱা ষ্টাৰ্ট কৰি দিব, তেতিয়া সমাজত বহুত বেয়া বেয়া বাৰ্তা আহিব আৰু আধ্যাত্মিকতাৰ অভাৱ। আপুনি কি খাইছে কি নাখাইছে, কিন্তু সময়ত আমি সনাতন, বেছিভাগ সনাতন ধৰ্মী মানুহ, আমি বৈষ্ণৱ পন্থা সনাতনৰ। গতিকে আধ্যাত্মিকতাৰ জ্ঞানবিলাক ল'ৰা ছোৱালীবিলাকক দিয়ক। এই মানে মোবাইলবোৰ দি যি টি ভিডিঅ'বোৰ দেখুৱাই মোবাইল লাগে, কিবা লাগে, এই যিটো পোৱাৰ আশাটো বেছি হৈ গৈছে এতিয়া সহজলভ্যত। এনেকুৱা ধৰণৰ ঘটনাবিলাকে সমাজত বৰ বিৰূপ প্ৰভাৱ পেলাইছে। বৰ দুখ লগা কথা। চাওকচোন, কম ডাঙৰ কথা হৈছে নেকি? ভাবিবলৈ গ'লে কি হৈ গৈছে আমাৰ সমাজখন? আধ্যাত্মিকতাৰ অভাৱ। মই আকৌ কৈছোঁ, মোক কোনোবাই হাঁহিব পাৰে, হাঁহি থাকক, কিন্তু মই সঁচা কথা কোৱা মানুহ। চাহ খাই আছোঁ আৰু শাক খোৱা ভাত খোৱা ভিডিঅ' দি দিম, টেনশ্যন ল'ব নালাগে।